নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। ৰংচাৰত সম্প্ৰচাৰিত হৈ থকা অদম্য যাত্ৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যদিহে আপোনালোকে অদম্য যাত্ৰা ধাৰাবাহিকখন চাই ভাল পায়, তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ। অদম্য যাত্ৰা ধাৰাবাহিকখনৰ ছোৱালীখনত দেখিবলৈ পাইছিলে অনিক গুৱাহাটীলৈ যাবলৈ ওলোৱাত MLA ল'ৰাজন অনিৰ ওচৰলৈ দৌৰি আহিছিলে আৰু অনিৰ ওচৰলৈ আহি দেউতাই আপোনাক এইখন লেটাৰ দিছে, আপুনি যিকোনো নিউজ চেনেলত দি গ'লে আপুনি তাতে চাকৰি কৰিব পাৰিব বুলি অনিৰ আগত কৈছিলে। আৰু তেতিয়া অনিয়ে মই জানো নিউজ চেনেলত চাকৰি কৰিব পাৰিম বুলি MLA ল'ৰাজনক সুধিছিলে। আৰু তেতিয়া MLA ল'ৰাজনে দেউতাই আপোনাৰ গল্প আৰু কবিতা আপুনি চাইছে নহয়, আপুনি নিশ্চয় কৰিব পাৰিব বুলি অনিৰ আগত কৈছিলে। আৰু তেতিয়া অনিয়ে তুমি মোক এটা চাকৰি দিছা আৰু মই তোমাক প্ৰশ্ন কৰি আছো বুলি MLA ল'ৰাজনৰ আগত কোৱা দেখিবলৈ পাইছিলে। ইফালে নৱনীতাই অনি যে মৃত্যুহঁতৰ ঘৰলৈ আহিছে সেই কথাটো গম পাই অনিৰ খবৰ ল'বলৈ মৃত্যুহঁতৰ ঘৰলৈ অহা দেখিবলৈ পাইছিলে। আৰু আজিৰ খনতে দেখিবলৈ পাব অনিয়ে MLA ল'ৰাজনে দিয়া চিঠিখনৰ দ্বাৰা অনিয়ে আজি ভাল নিউজ চেনেলত চাকৰি এটা পাব আৰু অনিয়ে MLA ল'ৰাজনলৈ ফোন কৰি তোৰ বাবে আজি মই ভাল চাকৰি এটা পাবলৈ সক্ষম হলো বুলি MLA ল'ৰাজনক ধন্যবাদ দিয়া দেখিবলৈ পাব। আজিৰ খণ্ডিত মৃত্যু অনিৰ ওচৰলৈ গৈ তই যিহেতু গুৱাহাটীলৈ আহিলি, গতিকে তই আজিৰে পৰা আমাৰ ইয়াতে থাকিব লাগিব আৰু মোৰ ছোৱালীবোৰক তই পঢ়া শুনাখিনি চাই দিব লাগিব, নহ'লে সিহঁতে লেকচাৰ মাৰি সময়বোৰ শেষ কৰি দিয়ে বুলি অনিৰ আগত ক'ব। আনফালে নৱনীতা অনিৰ ওচৰলৈ আহি অনিৰ লগত কথা পাতি থাকিব। এতিয়া বাৰু অনিয়ে নৱনীতাৰ যে অনিক ভাল পাবলৈ ইচ্ছা আৰু অনিক বিচাৰিয়ে যে মৃত্যুহঁতৰ ঘৰলৈ আহিছে, এইবোৰ কথা বুজি পাবনে? দেখিবলৈ পাব অদম্য যাত্ৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। যদিহে আপোনালোকে অদম্য যাত্ৰা ধাৰাবাহিকখন চাই ভাল পায়, তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। ধন্যবাদ।